হৰ্ণবিল ফেষ্টিভেল 2025 মন এডিশ্যনৰ তৃতীয়টো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকক সাংস্কৃতিক যি অনুষ্ঠানে সকলোখিনি দেখাম, কিন্তু তাৰ প্ৰাক মুহূৰ্তত আচলতে ইয়াৰ যিটো মেলাখন যদি এবাৰ দেখা নলওঁ নিশ্চয় আপোনালোকৰ মনটো বেয়া লাগিব, নহয়নে? আহকচোন মেলাখনো আমি চাওঁ। আৰু লগতে এইবিলাক দেখিছেনে নাগাবিলাক কি ধুনীয়াকৈ নিজৰ সাংস্কৃতিক ড্ৰেছ পৰিধান কৰি তাত অৱস্থান কৰি আছে। তাৰ কাষতে য'ত অনুষ্ঠানভাগী হৈছে কাষতেই আচলতে ওপৰলৈ উঠি যাব পৰা খুব ধুনীয়া এটা ব্যৱস্থা আছে, য'ত নেফিৰিঅ' বা মন্ত্ৰীবৰ্গই গৈ য'ত আহাৰ গ্ৰহণ কৰিছিলে তাত ধুনীয়াকৈ তাত ব্যৱস্থা আছে। আৰু উঠি যাওঁতে আচলতে বন্ধুসকল আমি 4জনটো গৈছিলোঁতো, নাজিয়াৰ পৰা বন্ধুবৰ ভাস্কৰজ্যোতি মহন্ত, ককাইদেউ মনোজ দা, লগতে মোৰ ল'ৰা মৃন্ময়, আমি 4জন যিহেতু গৈছিলোঁ খুব ধুনীয়াকৈ ওপৰলৈ উঠিলোঁ। আৰু ওপৰৰ পৰা ভিউটো ইমানেই সাংঘাতিক হৈছিল নহয়, একদম আল্টিমেট এটা ভিউ আমি পালোঁ। আচলতে আপোনালোককো আমাৰ কেমেৰাৰ জৰিয়তে দেখাইছোঁ। এই যে আপোনাৰ কাষত এই ঘৰটো দেখিছে, ইয়াতে আচলতে মন্ত্ৰীবৰ্গৰ খানা চানা ইত্যাদি কিবা কিবি হৈছিলে, কিন্তু ভিতৰলৈ আমাক যাবলৈ দিয়া হোৱা নাছিলে। কিন্তু তাৰ বাহিৰৰ পৰিৱেশটো একদম কি ধুনীয়া, কিমান ধুনীয়া এটা পৰিৱেশ আচলতে আমি খুব এনজয় কৰিলোঁ, খুব বেছি এটা এনজয় কৰিলোঁ। চাওকচোন পাহাৰ, চাৰিওফালে পাহাৰৰ মাজতে অনুষ্ঠান হৈছে, য'ত হৈছে তাতো সেইটো পাহাৰ। আচলতে কিমান ওখলৈ আহিছোঁ আমি, ভৈয়ামৰ পৰা যে কিমান আপত আহিছোঁ ভাবিবই নোৱাৰোঁ। বন্ধুসকল, ধুনীয়াকৈ চোৱাৰ পাছত আমি পুনৰ তললৈ নামি যাবলৈ চেষ্টা কৰিলোঁ। আৰু নামি এটা ষ্টেপ গৈয়ে আকৌ আমি ৰাইট ছাইডে গ'লোঁ। তো ৰাইট ছাইডে গৈয়ে এইবিলাক চাওকচোন কি দেখিলোঁ, খুব সুন্দৰকৈ আপোনালোকক দেখাম, আহকচোন। খুব ভাল লাগিলে কি জানেনে, এই যে ঘৰবিলাক বেছিভাগ আচলতে টকৌ পাতেৰে বনোৱা হয়, আচলতে কিমান ধুনীয়া। আৰু এইটো যে আমাৰ ইয়াত যে আমি যুৱ সংঘ বুলি কওঁ, আমাৰ সংঘ বুলি কওঁ যে ক্লাব, এটা ক্লাব, মানে তেওঁলোকৰ তাত এটা ক্লাব, এইবিলাকত খুব ধুনীয়াকৈ তেওঁলোক কিছুমান যিটো স্মৃতি তেখেতসকলৰ বহুত ধুনীয়া কিছুমান স্মৃতি ইয়াত জড়িত হৈ থাকে। মৰং বুলি কোৱা হয়, আচলতে মৰং বুলি কয়, তেওঁলোকৰ ভাষাত মৰং বুলি কয়। এইটো আমি দেখালোঁ। লগতে বন্ধুসকল আহিলোঁ যেতিয়া চুঙা চাহৰ জুতি অকণমান যদি নলওঁ তেতিয়াহ'লে নিশ্চয় ভাল নালাগিব। তো চুঙা চাহৰ জুতি লগত ল'লোঁ। লগতে কি ল'লোঁ জানেনে, আমাৰ ইয়াত যিটো আমি আচলতে পাতত দিয়া পিঠা বা আমাৰ এইটো আমাৰ নাঙল ধোৱা পিঠা বুলি কয়, ঠিক তেনেকুৱা আচলতে বৰা চাউলৰ খুব বেছি আঠা থকা এটা পিঠাও আমি খালোঁ। লগতে দেখিলেনে বন্ধুসকল, হাঁহি উঠিলে মোৰ, ল'ৰাটোৱে ভয়ো খালে, কিন্তু গুলি এটা ফুটাইহে আহিলে। ভাল লাগিলে, তাৰ এটা হেঁপাহ আছিল এই গুলিটো ফুটাবলৈ খুব সুন্দৰভাৱে। আৰু বন্ধুসকল, আৰু দেৰি নকৰোঁ, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।